Hello everyone, মই মেৰিন আজি again mini vlog দিব লৈছো আৰু আজি mini vlog তো দেখিব পাব মই সানডে কি কৰা যায় কি এক্টিভিটিজ কৰো তো তেনেকৈ মোৰ ভিডিওটো ষ্টাৰ্ট হৈছে ব্ৰেকফাষ্টৰ পৰা আৰু এটো লাষ্ট সানডে mini vlog বুলি ক'ব পাৰি কাৰণ লাষ্ট সানডে ভিডিওবোৰ মই দিছো তো ৰাতিপুৱা মই উঠি ব্ৰাছ কৰি ব্ৰেকফাষ্টত যাও আৰু যাই পেলাই আহি পেলাই আৰু লগালগ কামত ষ্টাৰ্ট হৈ যাও ঘৰ পুৰা সাফ কৰো হেদিনা পুৰা টাইম লৈ কৰো বাকি কেদিন মানে নৰ্মেল এনে ঝাৰু দি গুছি যাও আৰু হেদিনা মানে বহুতখিনি কাপোৰ ধোৱা যায় আৰু মোৰ মাৰ হেবিটটো আহিছে সদায় ধুই পেলাও মোৰ লাষ্টৰ দিনা আৰু বহুত উলায় মোৰ হেনকা তো তাৰ পিছত পুৰা কাপোৰ চাপোৰ শুকাই পেলাই আৰু গাছা ধুই পেলাই আৰু পূজাত মই ষ্টাৰ্ট হৈ যাও যেটো মই ডেইলি কৰো পূজাটো কাৰণ হেতু সবৰে কাৰণে ভাল তাৰ পিছত আমাৰ বৰ্ডিংৰ ষ্টুডেন্টছ খিনিৰ লগত অলপ কথা পাতো সিহঁতৰ লগত অলপ ইন্টাৰেক্ট কৰো আৰু তাৰে মাজত লাঞ্চও কৰো আমাৰ 12:45 আমাৰ লাঞ্চও দিয়ে তো লাঞ্চ কৰি আৰু হেতু বেলেগ তাৰ পিছত আৰু কাম কৰি মানে ফ্ৰেছ হৈ পেলাই মই ৰুমত আহিছো কাৰণ দিনটো কাম কৰিছো ইমান কাম কৰিছো সানডে তাৰ পিছত ইভিনিং টাইমত আৰু মই কাপোৰ প্ৰেছ কৰো নেক্সট দিনা যাব কাৰণে হেদিনা পুৰা টাইম পাও ন সানডে বুলি তো লগতে তাৰ পিছত হেদিনা মই অৰ্ডাৰো কৰিলো মোমো আলু চপ যেটো বহুত দিন খোৱা নাছিলো হেদিনাখন খাই লৈ পেলাই লেসন প্ল্যান বনালো তাৰ পিছত ৰাতি মই এটো আপোনালোকৰ কাৰণে স্পেশালি দেখাব কাৰণে দিছো এটো ৰুমটো মই বহুতখিনি এনেকৈ অৰ্ডাৰ কৰি আৰু ফটোখিনি বনাই আনিছিলো এবাৰ লাষ্ট টাইম ঘৰত যোৱাতে সো মোৰ ডেকোৰেশনটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব আৰু আফটাৰ দ্যাট আমি ডিনাৰ কৰো ডিনাৰত হেনাখন সানডে থাকে আৰু সানডে বুলি জলদি শুই যাও তো তেনেকুৱাই হয় আৰু আমাৰ সানডে বুলি তো কেনেকুৱা লাগিছে ভিডিওটো লাইক কমেন্ট কৰিব